তো হে গাইস ওয়েলকাম টু মাই চ্যানেল ধনজিত ব্লগ। বৰ্তমান মই আজি ভিডিঅ'টো মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই, আমি মানে এটা বিশেষ ঠাইত আছোঁ আৰু মোৰ লগত আছে এইফালে মানস ভাই আৰু এইফালে আছে বিপ্লৱ ভাই। বাকী কেনে লাগিল থাকি কিনে? ভাল লাগে। প্ৰথম দিন কেনে লাগছে থাকি? এই মজা। আমি মানে যোৱাকালি আহিছিলোঁ, প্ৰায় মানে আমি হিন্দীত আহি 7:30 মানত পাই গৈছোঁ আৰু ঘৰৰ পৰা আহিছিলোঁ আমি 6টা মান বজাত। বঢ়িয়া সদায় উঠিব লাগিব, একদিন উঠলি যাব। বাকী বিপ্লৱ ভাই চাহ পানীটো গোটা খাবলৈ হ'লেই, গা চাহটো ধোৱা হ'লেই আৰু অলপমান আমাৰ কাম আছে এতিয়া, গম পাইছে? আৰু এইফালে মানে বাথৰুম পাই সেনে ধুনীয়া আছে, আমাৰ টেনশ্যন নাই। আৰু আপোনালোক একবাৰ বাহিৰৰ ভিউটো একবাৰ দেখাই দিব ৰ'ব। আমি বৰ্তমান আছোঁ মানে 2 নম্বৰ ফ্ল'ৰত আছোঁ, ফাৰ্ষ্ট ফ্ল'ৰ। এই ধুনীয়া এটা মানে বাহিৰত মানে ধুনীয়া ভিউ আছে, আপোনালোক মই বাহিৰত যাই দেখাম। ইয়াত মানে কি জানে কেমেৰা মানে সেনেকৈ এলাউড নাই, মই সেইকাৰণে কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু কালি মানে দুদিনত প্ৰায় 12মান বাজি গৈছে। তো আপোনালোক আজি যি পাৰোঁ অলপ দেখাম, তাৰে বাবে আপোনালোকৰ ভয় চয় নাপাবি আৰু 2এটা ক্লিপ ল'ব পাৰিম, 2এটা ক্লিপ নল'ব পাৰোঁ, যিহেতুকে মানে কেমেৰা ডাইৰেক্টলি মানে এলাউ নাই। আহিলোঁ গাইছ চুকৰৰ পৰা মানে তলত আহিলোঁ, অলপ মানে ফুল্লো অতি। বাকী ভাইয়া কেনে লাগিল? জাগাখিনি কিন্তু ভাল লাগিছে ন? বাকী মানস ভাই শুনছোঁ হয়া তোৰ লগতে আমাৰ বহুত কথা আছে, এনে ডাইৰেক্ট মনো পাৰে কবি হা। আমি আছোঁ বিল্ডিঙত আছোঁ, ক'ব গ'লে মাই দেউতাহঁতক আমি এইটো আনিছোঁ বা মাইক এইটো আনিছোঁ, বিল্ডিঙতে আছোঁ। আমি খাবলৈ মানে গাইছোঁ গোটাই ফ্ৰী থাকালৈ আমাক কোনো ধৰণে একো অসুবিধা দিয়া নাই। চব নতুন মানে ব্ৰেণ্ড বস্তু দিছে আমাক, ব্ৰাছ কলগেট তাৰপৰা কাপোৰ বিচনা গাৰু চাৰু তেল চেল মানে আৰু চাবোনো দিছে, চাবোন চব মানে আমাক নতুন বস্তু কিনি আনিছে। কিন্তু কি জানে না, আমাৰ নিজে ঘৰত দূৰ হ'ব নোৱাৰোঁ, যদিও দিব পাৰোঁ। আমি এইটো ভালকৈ খাইছোঁ, খাবলৈ আনলিমিটেড ফ্ৰী, কিন্তু নিজে ঘৰত দূৰ হ'ব নোৱাৰোঁ। আপোনালোকে চাই ল'ব পাৰে। আমি মানে এই বিল্ডিংটোতে আছোঁ, একদম লাষ্টৰ ফ্ল'ৰত মানে আমি আছোঁ, একদম লাষ্টৰ ওপৰত। আপোনালোকে জুম কৰি দিছোঁ অলপমান, একদম ওপৰত মানে আমি আছোঁ। মানে ভাল লাগছে সেইখিনি। আমি মানে কেইদিনমানৰ কাৰণে ঘৰৰ পৰা ওলাই অহা নাছিল, আমি 9 তাৰিখ মানে ঘৰত যাম। বাকী আজি অলপ 5 তাৰিখ, আজি 5 তাৰিখ। আপোনালোক মানে অলপ ক্লিপ আমি দেখাই থাকিম। আৰু এতিয়া মানে টাইম প্ৰায় 10:30 মান হৈছে, 10:30 মান টাইম হৈছে। আমি অলপ দেৰি কৰি মানে ভাত চাত খাব লাগিব। বাকী চাহ তাহ খাই কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ভাবিছিলোঁ কি ৰাতি ষ্টাৰ্ট কৰিম বুলি, কিন্তু ৰাতি মানে ক্লিপ লৈ কিনে ডিলিট মাৰিছোঁ। মানে ক্লিপ গিলে মানে ভাল নহয় বেছি, যিহেতুকে মানুহগিলে টোপনি মাৰিছিল, কিন্তু কথাবোৰ মানে ভালকৈ ক'ব নোৱাৰি। যি নহওক আছোঁ আৰু কেইদিনমান থাকিম, আৰু বাহিৰতে মানে এইকেইদিন থাকিম আৰু। বাকী ঘৰত থাকি কিন্তু বেছি ভাল পাওঁ, মানে যিমান দামী বস্তু নাথাকে, যিমান যি নহওক নিজৰ ঘৰত দৰে হ'ব নোৱাৰে। বাকী কি ক'ব নাপায়। আৰু আপোনালোকে জাগাখিনি চাব পাৰে, এটা মানে চিপছৰ পেকেটো নাপা, কি চাফা জানে না, পৰিৱেশটো মানে কিবা চাফা। যাওঁ অলপ ওপৰত যাওঁ, ওপৰৰ বস্তুবিলাক আপোনালোক দেখা অলপ ঠিক আছে। তো গাইছ মানে ওপৰৰ বস্তুবোৰ পিছত দেখাম আপোনালোকক। এতিয়া মানে ৰুমত আহিলোঁ, মানে কেনেদৰে হঠাৎ কিবা এটা কাম কৰিছোঁ, মানে পাৰ্মিশ্যন আহি গ'ল যে ৰুমত যোৱা বা ৰুমত পৰা বাহিৰত বা ভাত খোৱা টাইম হৈছে। আৰু অলপ পিছত মানে আমাৰ ভাত খোৱা টাইম হ'ব, 4:00 সেইকাৰণে আপোনালোক একো বেলেগ দেখাব পৰা নাই। ভাত চাত খাই কিনে ডাইৰেক্টলি দেখাম। আৰু এইফালে আমাৰ মানে ভাইটো অলপ মানে ৰেষ্ট লৈ আছে, তাৰ মই ৰেষ্ট লৈছোঁ। বাকী বোলে টোপনি মাৰি আছে, যাৰ যি আছে সেই কৰি আছে। তো অলপ ভাত খাই কিনে আপোনালোকক লগ পাইছোঁ। বাকী গোটাই মানে বিল্ডিংটো আমি যিখিনি ঠাইত আছোঁ যখন দি, তো আপোনালোক ভাত খাই কিনে দেখুৱাইছোঁ। মানস ভাই বিপ্লৱ ভাই মানে নাই কি জানো, দেখি অলপ মানে ভাইৰাছ টাইপ হ'ল। মায়ে ঘৰৰ পৰা ফোন মাৰিছে, সি মানে বাথৰুম পাই নাই এইবিলাক গোটাই যাবছে। কিন্তু বিল্ডিং ওপৰৰ পৰা তলত লাগি যাব। মই আপোনালোকক ভিডিঅ' বনাই কিনে দেখা নাই, কি মানে ভিডিঅ' কল কৰি মায়ে মোক দেখাই কি হ'ব তাৰ ভাল লাগিছিলে। কিন্তু আহি ভাই ভাল লাগিছিল, মানে অলপ খালি হৈছোঁ, অলপ ভালো লাগিছোঁ। মানে বাহিৰৰ বস্তু খাব মানে ভিডিঅ'তে যিটো সেই হ'লেতো যাই কিনে ভাতকেইটা খাই লওঁ আমি জলদি। ভাই দেখা হ'ল গোটাই, গোটাই ভিডিঅ' কল কৰি দেখা হ'ল। ভাত খাব যাব। এইফালে আমাৰ ধুনীয়া কৰি ভাত আহি গ'ল। সেয়াত ভাত আছে, দালি আছে, পাপৰ আছে, চাটনি আছে, আৰু ইয়াত চব্জি আছে, পনীৰ আছে, আৰু এইটো বাংনা আলুখন আছে। বাকী ভাই তেতিয়া খাওঁ আমি। ইয়াত গোটেইকেইটা লৈ লৈছোঁ, তেতিয়া ভাতকেইটা খাই লওঁ, তাৰ পৰা আপোনাক লগ পাইছোঁ। ভাত খাই মানে ডাইৰেক্টলি ৰুমলৈকে আহি গ'লোঁ। বাকী মানস ভাই ভাতকেইটা খাই কেনে লাগিল? বিপ্লৱ ভাই ভাতকেইটা খাই কেনে লাগিল? ভাতত মানে আইটেম বহুত, সেইকাৰণে মানে সিহঁতে খাব নিলে মই খাব নিলোঁ। আইটেম বেছি থাকিলে ভাত চাত খাই ভাল নালাগিল। অকল দালি ভাত আৰু আলু ভাজি, এই দুটাই বেষ্ট, গম পাই কিনে। টাইমটো কেইটা বাজিল? কেইটা দেখা নাই মই, 2টা বাজিছে। আৰু আপোনালোকে চাব পৰা এখন বিচনা হ'ল মোৰ, আৰু এখন আমাৰ মানস ভাইৰ, আৰু এখন বিপ্লৱ ভাই। আমি মানে তিনিও মিলিকৈ আছোঁ। আৰু এতিয়া হৈছে আলমাৰী, থমাইছোঁ বস্তু মানে কওঁৱে এইবিলাক কাপোৰ চাপোৰ মই থমাইছোঁ। এই হ'ব দে, এটাত গোটাই এনাই ফ্ৰীত পাইছি নে? বেলেগ কিন্তু বেলেগ ফ্ৰীত পাইছি নে গাইছ? একো টেনশ্যন লোৱা নাই, কিন্তু উৎপত কৰি আছোঁ। উৎপত ইমান নহয়, গম পাই নাই? ফ্ৰীত পাৰি বুলি আমাৰ উৎপত নাই। এনা আলমাৰী গাইছ আমাৰ নিজে ঘৰতে নাই।
আমি তুই আসু তুই বহুত ভাল বুলি ভাবি গেলে খিড়কি চিড়কি চাতি আছো ভিউ পয়েন্ট কিন্তু গ্রিল হ্যান্ড নলি বেশি ভাল ছিল আরে চার্জার টার্জার এগুলো ভরত দূরে একো টেনশন নাই সব ফেসিলিটি আছে আমার খালি তলত যে অর্ডার দিলে হল আর আমার কাছে সব আইছে এগুলো আইডেন্টি কার্ড দিয়ে দিছি টেনশন নাই টেনশন আসলে নাই কিবা এটা ফিল পাইছে ন কিবা এটা ফিল পাইছে না নাই ফিল পাইছে আমনি লাগে না আমনিকে লাগবো আসো আমি আর না যদি আজাদি যদি আমি ঘৰত পালো ন গাইছ নে কি কম আৰু বহুত ডাঙৰ মানুহ যেন পালো ঘৰত পালি কিন্তু কি হ'ব ঘৰত সন্মানেই নাই মায়েতো কুকুৰ বুলি ভাবো মই যে ইউটিউবত ভিডিঅ' বনাই গিলাখান কৰোঁ মায়ে কয় মই বোলো কুকুৰ উপায় নাই আৰু মায়ে হয় না উল্টেও ক'ব নোৱাৰা দিলে গ'লে ক'লো হয় তে মোবাইলটোতো বেছি চাৰ্জ নাই গাইছ অলপমান চাৰ্জ দি দিওঁ তো মাজতে এনেকৈ আপোনালোক দুই এটা ক্লিপ দেখাই থাকিম ভিডিঅ'টো লাষ্টত লাগি চালে ভাল পাবি যদি কাটি কাটি চাবই পাবি তে মোবাইলটো যাই কিনে চাৰ্জত দি লওঁ 12% মান চাৰ্জ হৈছে তো এতিয়া প্ৰায় 2-3 ঘণ্টামান ৰেষ্ট লৈ ল'লোঁ আৰু এইফালে মানে আমাৰ ভাইটো অলপমান ৰেষ্ট লৈ মোবাইল চোবাইল ধুই ল'লোঁ আৰু আমি মানে এতিয়া আছোঁ মানে 2 নম্বৰ ফ্ল'ৰত আছোঁ সেইবোৰ মানুহবোৰ ধুনীয়াকৈ কাম চাম কৰি আছে জাগাখিনিতে মানে খুবেই ভাল লগা আৰু আমাৰ ৰুম এইটো হ'ল আমাৰ এখন হওঁ আৰু এতিয়া মানে অলপ আগৰ ফালে যাওঁ যাই কিনে অলপমান জাগাখিনি ঘূৰো ফুৰো বাকী অলপমান গাইজকো আমি দেখাব লগা বহুত কিবা কিবি পাইছোঁ তো যাই কিনে অলপ দেখাই দিওঁ গাইস ওপৰত যাব লাগে আমি ওপৰত দি যাওঁ আমি আহি গ'লো 3 নম্বৰ ফ্ল'ৰক লাগি ভাইফালে দেখো অলপ কি এই ভাগনেৰে আলি বহুত ভাল আছিল আজি নিখিল ভাগিন কে আলি ভাল আছিল কৈছে সি খাও কাই থাকে না মানে কি জানা নাই গাইছ খোৱা বস্তু মানে কমতি নাই যিমান লাগো ৰুটি খা ভাত খা পাপৰ খাই যেইখান লাগো চাউল নাস্তা চাহ যেইখান লাগো মইতো অলপ অলপ বেছি খাব নোৱাৰো ই কিন্তু এটা ভাল দিছে দেই বাকী ভাগিনী যদি ভিডিঅ'টো চাই চাকি যেনে গমে পাই বিপ্লৱ ভাগিনী তোক এটা ভাল দোষ মাৰি দিছে তই খাই থকা নাই বহুত গোটাইগিলা ভিডিঅ' ক'ৰবাত ভিডিঅ' বনাই যাম অমুক খাওঁ চাহ খাওঁ কিবা খাওঁ এইটো তোৰ কাৰণে মানে ভাল অফাৰ আছিল বাকী অফাৰটো ডেঞ্জাৰ আছিল মানে ভাগিন মানে নাহিলে মানে তাক নানিলোঁ দে গাইছ মানে এইগিলাখান কামত যোনে মানে আহা নহয় বাকী আমি আহিছোঁ ভাগিনক মানে মই নানিলোঁৱেই কাৰণ কি জানা নাই অলপমান ৰিক্সৰ কামো হৈছে আৰু বেছি ৰিক্সৰ কাম নাইও সেইকাৰণে ভাগিনক মানে লগত নানিলোঁ বাকী একো নাই ভাগিন মোৰ লগত তাকো নিদিম এইকেইদিন নাই আৰু এইকেইদিন তাক লগ পোৱা নাই বেলেগ কথা নাই যাই কিনে আমি লগ পাম হয় নহয় আমি আৰু নেক্সট আগৰ নিচিনা ফানি ভিডিঅ' বনামি আপোনালোকৰ কৈ দি মিছিও নিখিল আৰে আপোনালোকে জাগাটো চাই ল'ব পাৰা এইফালে ছানছেট ভিউ মানে সুন্দৰ আৰু গাইছ মানে পৰিৱেশটো সুন্দৰ অলপো মানে লেতেৰা জাগাই নাই চাৰিওপিনে মানে চাফা আৰু অলপ বগা মানে কি ধুনীয়া চাফা ঠাই মই মানে দেখাই নাছিলোঁ এই থৈ দিয়ে এইগিলা আকৌ বস্তি থাকা মানে ভয় কেইটা বাজিলে তিনিটা 37 হ'ল আৰু 7টা বজাত মানে আমাক চাহ খাব দিব চাহৰ কাৰণে মাতি লৈ যাব চাহ খাই কিনে যাম ৰ নাই চাহৰ কাৰণে আমাক মাতি দিব তো চাহখিনিতে খাই কিনে আপোনালোক অলপমান দেখাম আৰু সৰু এৰিয়া নহয়তো বহুত ডাঙৰ এৰিয়া হ'ব দেখাত কি নহ'ব কিমান খাব পাৰে জানা লাগাতকৈ বেছি বকলো ঐ বাজু গাইছ চাহ খাইলোঁ চাহ খাব গৈছিলোঁ আমি 7টা বজাত আৰু এতিয়া মানে প্ৰায় বাজিল 5:10 মান কিন্তু আন্ধাৰ চাব পাৰে আপোনালোকে মানে পুৰা আন্ধাৰ হৈ গ'ল ভাবিলোঁ কি অলপমান বাহিৰৰ পৰিৱেশটো দেখাম কিন্তু দেখাব নোৱাৰিলোঁ এতিয়া আজি ভিডিঅ'টো মানে এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ কি ক'বা ইয়াত আৰু বাকী আমি কি কাৰণত আহিছোঁ কি জেগাত আছোঁ ক'ত আছোঁ আমি ইয়াৰ নেক্সট ভিডিঅ'ত ক'ম তো আজি ভিডিঅ'টোৰ পৰা এইখিনিতে ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু যোনে নতুন কৰি মোৰ ভিডিঅ'টো চাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে গাইছ বাই বাই নেক্সট ভিডিঅ'ত আপোনালোক পুনৰ লগ পাইছোঁ।